আমি মেলাত যাম বাই বাই আমি এতিয়া এবাৰ মেলাৰ ফালে যাম আপোনালোকক দেখাই যাম আমি তলৰ ফালে নামি গৈ আছো মেলাত যাবৰ কাৰণে এয়া আমি ঘৰৰ পৰা নামি আহিয়ে দেখা পালোঁ ইয়াত তলতে ঘৰৰ তলতে চাৰিওফালে দোকান চব খোৱা বস্তুৰে দোকান দিছে আৰু এয়া ভক্তবিলাক পুৰা মাৰ ওচৰলৈকে গৈ আছে মাক দৰ্শন কৰিবৰ কাৰণে এতিয়াতো দৰ্শন কৰিব নোৱাৰি কিন্তু বাহিৰৰ পৰা দৰ্শন কৰে চাওকচোন কিমান মানুহৰ ভিৰ আমি মেলাত গৈ আছো মানুহৰ ইমান ভিৰ আপোনালোকক দেখাই থাকিম সকলোকে চাব ৰাস্তাতে এইবিলাক বেগৰ দোকান তাৰপিছত এয়া কাণত পিন্ধা গলত পিন্ধা চেণ্ডেলৰ দোকান বিভিন্ন ধৰণৰ ইয়াতে দোকান দিয়া হৈছে ৰাস্তাৰ এইফালেও সেইফালেও আমি মেলা চাব আহিছো বাই বাই ইমান মানুহৰ ভিৰ ন ইমান মানুহৰ ভিৰ মজা লাগিছে এই দেখো বেলুন বেলুন দিয়া দিম আমি গৈ থাকোঁতে এয়া দেখা পালোঁ ৰাস্তাতে বিচনী সেইকাৰণে মায়ে বিচনী এখন লৈ ল'লে বেছি বেছি যাবৰ কাৰণে বিভিন্ন ধৰণৰ এইবাৰ কাপোৰৰ দোকানো ইয়াতে দিয়া দেখা গৈছে এয়া এইটো ৰাস্তা হ'ল গণেশ মন্দিৰ হয় ইয়াতে গণেশ মন্দিৰ আছে এটা কিন্তু কিছুমান ভক্ত এইফালেৰেও গৈ আছে এইফালেৰে অকণমান শ্বৰ্টকাট হয় কিন্তু বহুত চিৰি আছে চিৰিৰে উঠি যাব লাগে যাৰ বাবে গাৰ বিষ কিন্তু পুৰা হয় এবাৰ মই গৈছিলোঁ দীপ আৰু মোৰ যেতিয়া ৰিলেশ্যন চলি আছিলে ভাল পোৱাৰ তেতিয়া গৈছিলোঁ দুয়োজনে কিন্তু মোৰ আহি অৱস্থা নাই পুৰা গাৰ বিষ যাই থাকোঁতে মোৰ কলিজাজনীৰ চকুত পৰিল তাই খেলা বস্তু দেখা পালে ৰাস্তাতে আকৌ তাইক এইবাৰ খেলা বস্তু লগা হৈছে যি দেখা পায় তাকে লাগে তাই এইবাৰ লৈছে চকৰি এটা আৰু কিবা চাই আছে তাই ইয়াতে খোৱা পানী যোগান ধৰা হৈছে মাৰ ওচৰত যিমান ভক্ত আহিছে ইয়াতে বিনামূলীয়াকৈ খোৱা পানী যোগান ধৰিছে এয়া চাওকচোন ভক্তবিলাক কিমান ভক্ত গৈ আছে মাৰ ওচৰলৈকে
চাওকচোন ভক্ত কিমান আহিছে। এই ৰাতিৰ সময়তে বহুত ভক্ত হয়। খোজ দিবৰ তাৰমানে জাগা নাই, ইমান মানুহৰ ভিৰ। এয়া চাওকচোন ইমান ধুনীয়া লাগিছে, দৰ্জাৰ সন্মুখত আলাই থোৱা হয়। এয়াও ল'লোঁ আমি, বহুত ধুনীয়া লাগিছে। এইবাৰ ৰাস্তাত বহুত ধুনীয়া ধুনীয়া বস্তু দেখা পালোঁ। এতিয়া দীপে মোক ফোন কৰিছিলে, ফোন কৰোঁতে গম পালোঁ তাক হেনো গেটৰ ভিতৰত সোমাবলৈ দিয়া নাই, সেইকাৰণে ফোন কৰি আছে বাৰ বাৰ। চ' এতিয়া ঘৰলৈকে যাই আছোঁ দৌৰা দৌৰি আমাৰ। আৰু বজাই দিয়া, হুইচেলটো বজাই দিয়া, হুইচেলটো বজাই দিয়া এবাৰ। কি বজাইছে? হুইচেল। এয়া দীপ আহি গ'ল, বহুত ভাগৰ ধৰি গৈছে তাৰ লাইনত থাকি। আহিবলৈ দিয়া নাছিল, কিন্তু পাপাই যাই লৈ আহিলে। মেলাত যাই কেনেকুৱা লাগিল তোমাৰ? ষ্টপ, হয় দে, কোৱা ষ্টপ। আৰু হুইচেল মাৰি দিয়া, কোৱা ষ্টপ। অ কলিজা, মেলাত যাই তোমাৰ কেনেকুৱা লাগিছে? ধুনীয়া, কিমান মজা লাগিছে? ফাটি যাব, ফাটি যাব। এয়া ৰাতি ভাত পানী খাই উঠি আমি ছাতৰ ওপৰৰ পৰা মেলা চাই আছোঁ। চাওকচোন এই ৰাতি অভাৰব্ৰিজখনত কিমান গাড়ীৰ ভিৰ, এতিয়াও গাড়ী জাম লাগিয়ে আছে। আৰু এইফালে আপোনালোকক দেখাই দিওঁ, ৰাস্তাত 8 বজাৰ পিছতে মানুহ আহিবলৈ দিয়া নাই পুলিচবিলাকে, কিন্তু ভক্তবিলাকে কি কৰিছে চাওক, পাহাৰৰ এইয়া সৰু সৰুকৈ ফ্লাছ লাইটবিলাক জ্বলি আছে। এইবিলাক হ'ল মানুহৰ হাতত, প্ৰত্যেক মানুহৰ হাততে মোবাইলৰ ফ্লাছ লাইট জ্বলাই জ্বলাই পাহাৰৰ ওপৰেৰে আহি শ্বৰ্টকাট হৈ এইফালে চাওক মানুহবিলাক নামি গৈ আছে। মেইন গেট 8 বজাৰ পিছতে বন্ধ কৰি দিয়াৰ ফলত মানুহে এনেকৈ পাহাৰৰ ওপৰেৰে আহি আছে, দেখিছেনে আপোনালোকে? বাই গাইজ, গুড নাইট।